এই ফুলটো ডাঙৰ ঔষধত ব্যৱহাৰ হয়। গতিকে এই ফুলটোৰ বিষয়ে কিছু কথা জানিম। আমাৰ গাঁৱৰে এজন খুৰা এজন আছে, তেখেতক লগ পালোঁ আজি। এই ফুলটো সঁচাকৈ দেখিবলৈ ভগৱানে ইমান সৃষ্টি কৰিছে, নানান ধৰণৰ ফুল সৃষ্টি কৰিছে, দেখিবলৈ ইমান ধুনীয়া। খুৰা, এই যি ফুলটো দেখা পালোঁ, এইটো ফুল, এই ফুলৰ নাম কি আৰু মানে কি পূজাত ব্যৱহাৰ হয়, কেনেকুৱা ধৰণৰ মানে ঔষধত ব্যৱহাৰ হয়? এইটো ফুলৰ নাম ভেটফুল। আৰু এই ভেটফুলটোত এটা হেৰিও আছে, ই এটা ঔষধীয় গছো। ইয়াৰ পাতবিলাক বৰ নিচা হেৰি হয়। ই তাৰমানে আমাৰ বড়ো মানুহবিলাকে এইটো এই যি চুলাই মদতো ব্যৱহাৰ কৰে। তাৰোপৰি এই ফুলটো এই শান্তি হয়, যোগৰ ছোৱালীৰ কিবা দুখ পালে এইটো ফুলৰ পাতত ভাত খোৱাৰ এটা হেৰিও আছে। মানে কি ভেটফুলৰ পাতত ভাত খাব মানে লাগে। ছোৱালী যি পুষ্পিতা হ'লে দুখত ভাত কয়, মানে কি দোষ হ'লে? দুপৰীয়া যদি হেৰি হয়, চিটিনি বুলি কয়, দুপৰীয়া যদি শান্তি হয়, ভাত খোৱা লোৱাৰ পিছত ছোৱালীজনীক এই ভেটফুলৰ পাতত ভাত খুৱাব লাগে। তাৰমানে অভাৱেই আমাৰ হেৰি পাতটো, কাঁহৰ পাতটো বা কলপাত ব্যৱহাৰ কৰিব পাৰি। এইটো ভেটফুলৰ পাতত ভাত খাব লাগে, মানে কাঁহীৰ তলত দিলেও হয়? কাঁহীৰ তলত দিলেও হয়। এইটো এটা নিয়ম, এটা আমাৰ লোকাচাৰ নিয়ম চলি আছে তেনেকৈ। আগৰ ঋষিমুনিসকলেও তেনেকৈ লিখি থৈ গৈছে, জ্যোতিষীসকলে। নিশ্চয় কিবা আছে আৰু ইয়াৰ। এই কি পূজাত ব্যৱহাৰ হয়? এইটো চব পূজাতে ব্যৱহাৰ হয়, কিন্তু ছিজন টাইমটো এইটো বিশেষকৈ মাৰ্চ এপ্ৰিল মাহতে ফুলে। সেইকাৰণে তাৰমানে এই মাৰ্চ এপ্ৰিল মাহত ফাগুন চ'ত মাহত হয়। ফাগুন চ'ত মাহত এইটো তাৰমানে সেইকাৰণে ছিজন টাইমতহে ব্যৱহাৰ কৰিব পাৰি। তাৰমানে সেই প্ৰত্যেক পূজাতে হয়, কিন্তু বাৰ মাহে এই ফুলটো নাপায়। 12 মাহে নাপায়। এই ফুলটো কিন্তু গৰু ছাগলী নাখায়। সেইটো কি ডাঙৰ বৈশিষ্ট্য? ডাঙৰ বৈশিষ্ট্য। এই গৰু ছাগলী নাখায়, ইয়াৰ এটা নিজা বন আছে। সেইকাৰণে গৰু ছাগলী নাখায় এই ফুলটো। এই ফুলটো নাখায়, তাৰমানে তাৰ গৰু ছাগলী নাখায়। সেইকাৰণে ৰাস্তাৰ কিনাৰতো হয় আৰু হেৰি কৰি। সেইকাৰণে গৰু ছাগলী খালেতো এইটো ধ্বংস হৈ গ'ল। এইটো তাৰমানে সেইকাৰণে কিন্তু মানুহৰ ঘৰত ইয়াক মানে যেনেকৈ ফুলৰ গছ পুতি মানুহৰ ঘৰত তেনেকৈ এই ফুলটো নগজে। বিশেষকৈ ৰাস্তাৰ কিনাৰতে হয়, আৰু মানুহে ইমান আদৰ সন্মান কৰি তাৰমানে ইয়াৰ ছিজন টাইমৰ ফুল, সেইকাৰণে হেৰি নকৰে, ৰোপণ নকৰে। আৰু এনেকৈ এই আলুজাতীয় বস্তু এটাৰ পৰা গোটা হৈ থাকেতো। আলু নেকি? আলুজাতীয় বস্তু ই হেৰিৰ পৰা হয়, য'ত হয় তাৰ শিপাৰ দ্বাৰা এইটো বংশ বৃদ্ধি হয় তেনেকৈ। গতিকে এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' লৈ উপস্থিত হ'ম। আমাৰ ঘৰত বহুকেইজন জনা মানুহ আছে, অভিজ্ঞ ব্যক্তি আছে, তেওঁলোকৰ ঘৰত যাম আৰু কিছু কথা নজনা বস্তু আপোনালোকৰ মাজত আগবঢ়াই দিম। আৰু লগতে এটা অনুৰোধ কৰিম, মই মোৰ ভিডিঅ'বিলাক চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু অকণমান আগুৱাই যোৱাত হেল্প কৰক। আপোনালোকৰ ঘৰত যদি মোক নিমন্ত্ৰণ দিয়ে, মই আপোনাৰ নিশ্চয় যাম, অকণমান হ'লেও সময় দিম, আপোনাৰ কিছু কথা জানিবৰ কাৰণে আগবাঢ়িম। ভিডিঅ' চাই থাকিব, আগলৈ মোক দুখোজ যোৱাৰ কাৰণে অলপ উৎসাহ দিয়ক, আগবঢ়াই যোৱা সহায় কৰক। ধন্যবাদ।